আজি আসাম সায়েন্স এণ্ড টেকনলজিৰ কেইটামান MCQ কুৱেশ্যন লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল, হোৱাট ইজ দ্য নেম অফ দ্য ছুপাৰ কম্পিউটাৰ ইনষ্টলড ইন IIT গুৱাহাটী? IIT গুৱাহাটীত স্থাপন কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম কি? অপশ্যন কেইটা হ'ল পৰম ব্ৰহ্মা, পৰম 8000, এবার পরম কামরূপ, এবার পরম ঈশান। শুদ্ধটো হ'ব অপশ্যন ডি, পৰম ঈশান। কম্পিউটাৰটো যেটা IIT গুৱাহাটী স্থাপন কৰা হৈছিল সেইটোৰ নাম হ'ল পৰম ঈশান। নেক্সট কুৱেশ্যনটো হ'ল, which of the following instruction was set up under the Assam Accord signed in 1985? 1985 চনত স্বাক্ষৰিত অসম চুক্তিৰ অধীনত নিম্নলিখিত কোনটো নিৰ্দেশনা স্থাপন কৰা হৈছিল? অপশ্যন কেইটা হ'ল NIT শিলচৰ, IIT গুৱাহাটী, এবার JIST, এবার নন অফ দিস। শুদ্ধটো হ'ব অপশ্যন বি, IIT গুৱাহাটীটো স্থাপন কৰা হৈছিল আসাম চুক্তিৰ। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ই-নেম? ই-নেমৰ সম্পূৰ্ণ নামটো কি? অপশ্যন কেইটা হ'ল ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰ মাৰ্কেট, ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰ মাৰ্কেট, ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰ মিছন, এভেন নন অফ দিস। শুদ্ধটো হ'ব অপশ্যন বি, ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰ মাৰ্কেট ই-নেমৰ সম্পূৰ্ণ নাম। নেক্সট কুৱেশ্যনটো হ'ল, when was Tocqueville Tea Research Institute established? Tocqueville Tea Research Institute কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন কেইটা হ'ল 1910 চন, 1911, এবাৰ 1912, এবাৰ 1913। শুদ্ধটো হ'ব অপশ্যন বি, 1911 চনত Tocqueville Tea Research Instituteটো স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল, what vitamins help in blood clotting? তেজ গোট মৰাত কি ভিটামিনে সহায় কৰে? অপশ্যন কেইটা হ'ল ভিটামিন কে, ভিটামিন ডি, ভিটামিন সি, এফিৰ ভিটামিন ই। শুদ্ধটো হ'ব অপশ্যন এ, ভিটামিন কে তেজ গোট মৰাত সহায় কৰে। নেক্সট কুৱেশ্যনটো হ'ল, which of the following gas is present in the air in maximum amount? নিম্নলিখিত কোনটো গেছ সৰ্বাধিক পৰিমাণে বায়ুত থাকে? অপশ্যন কেইটা হ'ল হাইড্ৰজেন, নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড। শুদ্ধটো হ'ব অপশ্যন বি, নাইট্ৰজেন গেছটো আমাৰ বায়ুমণ্ডলত অধিক পৰিমাণে আছে, সৰ্বাধিক পৰিমাণে। নেক্সট কুৱেশ্যনটো হ'ল 7 নম্বৰ কুৱেশ্যন, which planets have no satellites? কোনবোৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই? অপশ্যন কেইটা হ'ল নেপচুন এণ্ড ভিনাছ, মাৰ্কিউৰি এণ্ড ভিনাছ, এবার মাৰ্কিউৰি এণ্ড মাৰ্চ, এবার মাৰ্চ এণ্ড ভিনাছ। শুদ্ধটো হ'ব অপশ্যন বি, মাৰ্কিউৰি আৰু ভিনাছৰ কোনো উপগ্ৰহ নাই। নেক্সট কুৱেশ্যনটো হ'ল, which planet is nearest to the sun? সূৰ্যৰ পৰা নিকটতম দূৰত্বত থকা গ্ৰহটো কোনটো হয়? অপশ্যন কেইটা হ'ল মাৰ্কিউৰি, ভিনাছ, আৰ্থ, এফিড মাৰ্চ। শুদ্ধটো হ'ব অপশ্যন এ, মাৰ্কিউৰি। নেক্সট কুৱেশ্যনটো হ'ল, ইন অৰ্ডাৰ অফ ডিষ্টেঞ্চ আৰ্থ ইজ দ্য ডেছ নম্বৰ প্লেনেট ফ্ৰম দ্য ছান? দূৰত্বৰ ক্ৰমত সূৰ্যৰ পৰা পৃথিৱী কিমান নম্বৰ গ্ৰহ হয়? অপশ্যন কেইটা হ'ল ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, এফিড ফিফ্থ। শুদ্ধটো হ'ব অপশ্যন বি, থাৰ্ড নম্বৰত হয় পৃথিৱী সূৰ্যৰ পৰা। নেক্সট কুৱেশ্যনটো হ'ল, which is the largest planet of our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? অপশ্যন কেইটা হ'ল মাৰ্কিউৰি, ভিনাছ, জুপিটাৰ, আৰ্থ। শুদ্ধটো হ'ব অপশ্যন চি, জুপিটাৰটো হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট কুৱেশ্যনটো হ'ল, which was the first engineering college established in Assam? অসমত স্থাপিত প্ৰথম অভিযান্ত্ৰিক মহাবিদ্যালয় কোনখন আছিল? অপশ্যন কেইটা হ'ল আসাম ইঞ্জিনিয়াৰিং কলেজ, এফাৰ NIT শিলচৰ, এফাৰ IIT গুৱাহাটী, এফাৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ। শুদ্ধটো হ'ব অপশ্যন এ, আসাম ইঞ্জিনিয়াৰিং কলেজটো হ'ল অসমত স্থাপিত প্ৰথম ইঞ্জিনিয়াৰিং কলেজ। নেক্সট কুৱেশ্যনটো হ'ল, which instrument is used to measure the quality of milk? গাখীৰৰ মানদণ্ড জোখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটা হ'ল ৰিস্পিৰোমিটাৰ, স্ফেগমোনোমিটাৰ, এফাৰ লেক্টোমিটাৰ, এফাৰ এমিনোমিটাৰ। শুদ্ধটো হ'ব অপশ্যন চি, লেক্টোমিটাৰ ইউজ কৰা হয় গাখীৰৰ মানদণ্ডটো জোখাৰ বাবে। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য মোষ্ট এবাণ্ডেণ্ট মেটেল ইন দ্য হিউমেন বডি? মানৱ দেহত প্ৰচুৰ পৰিমাণে থকা ধাতু পদাৰ্থটো কি? অপশ্যন কেইটা হ'ল কেলছিয়াম, মেগনেছিয়াম, জিংক, এফাৰ আইৰণ। শুদ্ধটো হ'ব অপশ্যন এ,
ক্যালসিয়াম মানৱদেহত প্ৰচুৰ পৰিমাণে থাকে। আজিৰ কাৰণে এইখিনিয়ে।